আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনত অৱতীৰ্ণ হোৱা গোৱালপাৰা জিলাৰ সকলো প্ৰাৰ্থীৰ লগত আজি গোৱালপাৰা জিলা প্ৰশাসনৰ এখন সভা অনুষ্ঠিত কৰা হয়। গোৱালপাৰা জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া খনীন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এই নিৰ্বাচনৰ বাবে প্ৰেৰণ কৰা পৰ্যবেক্ষকদ্বয় ক্ৰমে ৰঞ্জিত কুমাৰ লস্কৰ আৰু ত্ৰিপুৰেন্দ্ৰ পাটৰে সভাখনত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাখনত জিলা আয়ুক্তৰ লগতে দুয়োগৰাকী পৰ্যবেক্ষকে ৰাভা হাছং নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে মানি চলিবলগীয়া নিৰ্বাচনৰ আদৰ্শ আচৰণবিধি আৰু অন্যান্য নিয়ম সম্পৰ্কে উল্লেখ কৰে। ইয়াৰ চলাবৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগতে পুলিচ প্ৰশাসন আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ইয়াত দুটা হেৰি দিছে। এটা হ'ল আমি জেনেৰেল অবজাৰ্ভাৰ আৰু লগতে আমি এক্সপেণ্ডিচাৰ পাৰ্ট কৰোঁ। আমি হিচাপ কৰোঁ এক্সপেণ্ডিচাৰ আছে আমাৰ ডেট ফিক্স কৰা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে নিজে আহিব নোৱাৰিলেও ইলেকশ্যন এজেণ্ট আপ টু ডেট কৰি থাকিব। আমি যাতে গৈ থাকিব নালাগে যে এনেদৰে আপোনাৰ সেইখিনি কাম কৰিব। আপোনালোক কেণ্ডিডেট হিচাপে যথেষ্ট ব্যস্ত থাকিব, কেম্পেইনিঙত ব্যস্ত থাকিব। আমি জানো, আমি বুজি পাইছোঁ। মডেল কোড অফ কণ্ডাক্ট যিটো নিৰ্বাচন আমি আশা কৰিছোঁ সকলোৱে যে আপোনালোকে সেইখিনি নিয়াৰিকৈ সুন্দৰভাৱে মানি চলিব। আপোনালোকে ভেহিকল ইউজ কৰাত কোনো বাধ্যবাধকতা নাই, কিন্তু আৰু যিটো চৰকাৰী ৰেট আছে সেই চৰকাৰী ৰেট মতে সেইটো সোমাই বাঢ়ি গৈ থাকিব। গতিকে আপোনালোকৰ মেক্সিমাম লিমিট 2.5 লাখ টকাহে আছে নহয় আৰু বেলেগ তেওঁলোকে ইনফৰ্মেশ্যনটো আমাক দিবই। গতিকে সাৱধান। মিটিং মই নামঘৰ এটাত কৰোঁ বা গীৰ্জা এটাত কৰোঁ, মাৰিবতো নোৱাৰিম। কোনোবাই সেইটো ভিডিঅ' কৰি পেলাই দি দিয়ে। লাইক গভৰ্ণমেণ্ট অফিচেছ, চৰকাৰী কাৰ্যালয়, ধৰ্মীয় অনুষ্ঠান ইত্যাদিত আপোনালোকে কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰিব। যেনেকৈ ধৰক আপোনালোকক পষ্টাৰ মাৰিলে, ইলেক্ট্ৰিক প'ল এটা স্কুলত মাৰি দিলে বা কোনোবা এটা গভৰ্ণমেণ্ট অফিচত মাৰি দিলে, সেইবোৰ নচলে। সেইবোৰ চলিব লগা হ'লে কি হ'ব? তাৰ ৰিমভ কৰোঁতে যিখিনি সেইখিনি আঁতৰাওঁতে যিখিনি খৰচ হ'ব সেই আটাইখিনি আকৌ আপোনালোকৰ ইলেকশ্যন এক্সপেঞ্চেছ আহি যাব। হয় নহয়? গতিকে চবখিনি আহি যাব। আমি ইয়াত ৰিপৰ্ট কৰি দিম যে 2.5 লাখ টকাৰ পৰা আল্টিমেটলি গৈ তেনেকুৱা কাম কৰি থাকিলে 2.5 লাখৰ পৰা বাঢ়ি সেই বহুতখিনি হৈ যাব। তেতিয়া আমাৰ অনুৰোধ আপোনালোকে অন্ততঃ এই লিমিটৰ মাজতে থাকিব আৰু এই লিমিটৰ যিটোমূলক কথা তেনেকুৱা ধৰণৰ কোনো কথা আপোনালোকে অনুভৱ কৰি, কাৰণ সেইটোৱে এটা টেনশ্যন এটা বঢ়াই দিয়ে, এটা পৰস্পৰৰ ঘৃণাৰ ভাৱ এটা বঢ়াই দিয়ে। তেনেকুৱা ধৰণৰ অনুভৱ কৰি নকৰিব। আশা কৰিছোঁ গোটেই ইলেকশ্যনটো সোনকালে